নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালেই আছে। প্ৰথমতে আপোনালোকক সকলোকে ডিজিটেল ভক্ত চেনেলটোলৈ ৱেলকাম জনাইছোঁ। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অসম চৰকাৰৰ 1 নম্বৰ আঁচনি অৰুণোদয় 3.0ৰ বিষয়ে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা আপোনালোকলৈ অনুৰোধ, যদি কোনোবাই এই ভিডিঅ'টো বা এই চেনেলটো আজি প্ৰথমবাৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে আহ্বান জনাম, যদি আপোনালোকে এই ভিডিঅ'টো কিছু চাই সহায় হোৱা যেন অনুভৱ হ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। ৰাজ্যৰ আই মাতৃসকলৰ বাবে আহিছে ভাল খবৰ। নথিপত্ৰসমূহ সাজু কৰক 15 ছেপ্টেম্বৰৰ বাবে। আহি আছে মহিলাসকলৰ বাবে অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ছেপ্টেম্বৰৰ পৰা। হাতত ৰাখক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড। হাতত ৰাখক প্ৰয়োজনীয় নথিপত্ৰসমূহ। 1 ফেব্ৰুৱাৰীৰ পৰা মহিলাসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এইবাৰ নতুনকৈ 12,60,000 মহিলাক অৰুণোদয় প্ৰদান কৰা হ'ব। ৰেচন কাৰ্ড থকা পৰিয়ালেহে অৰুণোদয় আঁচনি পাব। ৰেচন কাৰ্ড আধাৰৰ লগত লিংক হৈ থাকিব লাগিব, নহ'লে নহ'ব। লিংক কৰা নাই যদি সোনকালে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰক। অহা 15 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0ৰ আবেদনৰ কাম চলিব। পুৰণি অৰুণোদয় হিতাধিকাৰীয়ে নতুনকৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব। এইবাৰ প্ৰতি সমষ্টিত 10,000 ৰেচন কাৰ্ড থকা পৰিয়ালক অৰুণোদয় দিয়া হ'ব। কি প্ৰয়োজনীয় নথিপত্ৰ লাগিব সাজু কৰি ৰাখক 15 ছেপ্টেম্বৰৰ বাবে। পুৰণি অৰুণোদয় 2.0ৰ হিতাধিকাৰী আৰু নতুনকৈ হ'বলগীয়া হিতাধিকাৰী সকলোকে সামৰি অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে আই মাতৃসকল, আপোনালোকে যদি অৰুণোদয় 3.0ৰ আঁচনিত অন্তৰ্ভুক্ত হ'ব বিচাৰে, অলপো পলম নকৰি আজিয়েই আপোনালোকৰ নথিপত্ৰ সাজু কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছোঁ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয়ৰ বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয়।